নমস্কাৰ দোস্ত, যেনেকৈ আপোনালোকে হেপাৰে মই এপাৰে। আজি বনাম ৰঙালাও আৰু মাংস। চাওক, এইফালে তেল কেৰাহীত দিয়া হৈছে, এইফালে এইখিনি আমাৰ চব্জিখিনি, এইফালে জলকীয়া আৰু পিঁয়াজ, ৰচুন, নহৰু চব আছে ইয়াত। এইফালে তেল উতলিব দিছোঁ, ইয়াত ইলাচি সেইবোৰ দিছোঁ, এইবোৰ কেইটামান জলকীয়া আৰু পিঁয়াজ দি দিছোঁ। চাওকচোন কেনেকৈ একদম উতলি আহিছে। এইফালে নহৰুকেইটা আৰু আদা পিচখিনি দি দিছোঁ তাত। এইখিনি ঠিকছেনি বনাই লৈছোঁ। এতিয়া এইখিনি তাত দিয়া হ'ব। আৰু হালধি নিমখৰ বিনা একো নহয়। এইটো আমাৰ মিঠাতেলৰ হৈছিলে। এইখিনি ৰঙালাও আৰু মাংস দিয়া হৈ গ'ল। ৰঙালাও দিয়া নাই হোৱা, মাংস দিয়া হৈ গ'ল। এইখিনি মাংসখিনি চাওক কিমান ধুনীয়াকৈ হৈ উঠিছে ৰঙাখিনি। ইয়াত কিন্তু আলু চালু একো নাই দিয়া, অকল ৰঙালাও। এইটো চাওক মোৰ ভাইটি আৰু মই। এফালে ৰঙালাওখিনি দিয়া হৈছে। এতিয়া কমকৈ দিব লাগে, নহ'লে খাবৰ কাৰণে সিমান ভাল নালাগে। আৰু এইখিনি অকণমান লৰাই পিনি বনাই ঠিকছেনি ৰঙালাও দিয়া হৈছে। চাওকচোন কিমান ভাল হৈছে।